এই মুহূৰ্তত মই সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত আছোঁ আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত আমি আচলতে আজি এক ব্যতিক্ৰমী পৰিৱেশ দেখুৱাইছোঁ আৰু বিভিন্ন সামাজিক মাধ্যমত আচলতে জুবিন ক্ষেত্ৰৰ পৰিৱেশ ধূলিয়ৰি হোৱাৰ কথা বাৰে বাৰে উত্থাপন হৈছিল আৰু তাৰ পাছতেই আজি পুৱাৰে পৰা জুবিন গাৰ্গ ফেন ক্লাব স্থানীয় লোক আৰু বিভিন্ন স্থানৰ লোকসকল আহি এনেদৰে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা আমি ইতিমধ্যে NKTV প্লাছৰ দৰ্শকক জনাইছোঁ আৰু এয়া দৃশ্যাংশ পোনে পোনে দেখুৱাইছোঁ। এনেদৰে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলে লগতে গৰিমা শইকীয়া গাৰ্গো এই স্থানত উপস্থিত আছে আৰু এনেদৰে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম সঞ্চলি সজাই পৰাই তোলা হৈছে। বিভিন্ন স্থানৰ পৰা লোকসকলে আহি সহযোগ কৰিছে আৰু এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ পোনে পোনে দেখুৱাইছোঁ। জুবিন ক্ষেত্ৰত আজি পুৱাৰে পৰাই এনেদৰে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজক সহযোগিতা আগবঢ়াইছে আৰু গৰিমা শইকীয়া গাৰ্গো পুৱাৰ পৰা আহি উপস্থিত আছে আৰু এনেদৰে জুবিন গাৰ্গৰ অন্তিম সঞ্চলি সজাইছে আৰু সুন্দৰভাৱে সজাইছে। বিভিন্ন ধূলিয়ৰি পৰিৱেশ হোৱা বুলি সামাজিক মাধ্যম যোগে বিভিন্ন সময়ত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতেই এনেদৰে জুবিন গাৰ্গ ফেন ক্লাব তথা স্থানীয় ৰাইজে আজি জুবিন ক্ষেত্ৰ সজোৱাৰ প্ৰয়াস কৰিছে আৰু দৃশ্যাংশ পোনে পোনে দেখুৱাইছোঁ। আজি প্ৰায় 11মান বজাত গৰিমা শইকীয়া গাৰ্গো এই স্থানত আহি উপস্থিত হৈছিল আৰু তাৰ পাছতে আটাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰিছে আৰু অন্তিম সঞ্চলি জুবিন গাৰ্গৰ এনেদৰে চিকুণাইছে। বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু ইয়াত সহযোগিতা আগবঢ়াইছে। ধূলিয়ৰি পৰিৱেশৰ বাবে পানীৰে চাফ চিকুণ কৰি তোলা হৈছে জুবিন ক্ষেত্ৰ আৰু এনেদৰে আজি পুৱাৰ ভাগৰে পৰা প্ৰাণৰ শিল্পীগৰাকীক আচলতে বিভিন্ন লোকে আহি চাফ চিকুণ কৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ। এয়া দৃশ্যাংশ পোনে পোনে মই দেখুওৱাৰ প্ৰয়াস কৰিছোঁ আৰু এয়া আচলতে জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱাৰ অনন্য নিদৰ্শন। এয়া জুবিন গাৰ্গৰ অন্তিম সঞ্চলিৰ দৃশ্য। আপুনি এতিয়া আজি যদি চাই সম্পূৰ্ণ ব্যতিক্ৰমী পৰিৱেশ দেখুৱাব আৰু সমগ্ৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ যদি আপুনি চাই পানীৰে আচলতে ধূলিয়ৰি পৰিৱেশ হোৱা বুলি বাৰে বাৰে বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছিল আৰু তাৰ পাছতেই এনেদৰে আজি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ দৃশ্যাংশ চাওক। জুবিন ক্ষেত্ৰ আজি চিকুণাই তোলা হৈছে আৰু প্ৰাণৰ শিল্পীগৰাকীৰ যিসমূহ আলোকচিত্ৰ আছে বা অন্যান্য স্থানসমূহ আছে এই স্থানসমূহ এনেদৰে চাফ চিকুণ কৰিছে আৰু এয়াই জুবিন ক্ষেত্ৰৰ আজিৰ এক ব্যতিক্ৰমী পৰিৱেশ। আমি পুনৰবাৰ কৈছোঁ পুৱাৰ ভাগতে আচলতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো আহি এই স্থানত উপস্থিত হৈছে আৰু গৰিমা শইকীয়া গাৰ্গো এই স্থানত সহযোগিতা আগবঢ়াইছে। নিজেই আচলতে জুবিন গাৰ্গৰ অন্তিম সঞ্চলি চাফ চিকুণ কৰিছে আৰু এনেদৰে এয়া আজিৰ এক ব্যতিক্ৰমী পৰিৱেশ জুবিন ক্ষেত্ৰত। আমি কৈছোঁ যে বিভিন্ন সময়ত জুবিন ক্ষেত্ৰক লৈ বিভিন্ন বিতৰ্কৰ সূচনা হয় আৰু অলপতে এগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত জুবিন ক্ষেত্ৰ চিকুণ নহয় বুলি এক ক্ষোভ ব্যক্ত কৰাৰ পিছতে তৎপৰ হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও তৎকালীনভাৱে নিৰ্দেশ প্ৰদান কৰিছিল যে জুবিন ক্ষেত্ৰক আচলতে বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰা হ'ব আৰু সেই কামো ইতিমধ্যে আজি পুৱাৰে পৰা আৰম্ভ হৈছে আৰু জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰাৰ পাছতে সমীপৰ যিসমূহ দোকান পোহাৰ আছে সেইসমূহো আচলতে আঁতৰাই দিয়া হৈছে। যিহেতু ইয়াতে চাৰিসীমাৰ দেৱালৰ কামৰ সমান্তৰালভাৱে জুবিন ক্ষেত্ৰ আটোমটকাৰীকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লৈছে আৰু সেইবাবে জুবিন গাৰ্গ ফেন ক্লাবে আজি আহি পুৱাৰে পৰা এই বিশেষ পদক্ষেপ আগবঢ়াইছে আৰু ৰাইজেও আচলতে বিভিন্ন স্থানৰ পৰা আহি সহযোগিতা আগবঢ়াইছে আৰু বিভিন্নজন লোক আছে আৰু তেওঁলোকে সহযোগিতা আগবঢ়াইছে। দাদা অকণমান আপুনি যদি আজি ইয়াতে চিকুণোৱা হৈছে আৰু বিশেষ পৰিৱেশ দেখিছোঁ আমি, কি ক'ব আৰু আপোনালোকে আহিছে আটাইবোৰে লগে ভাগে? পোনপ্ৰথমে আপোনালোকৰ NKTVক ধন্যবাদ জনাইছোঁ। ক'বলৈনো কি ক'ম আৰু, মই কালি লখিমপুৰৰ পৰা আহিলোঁ। আজিতো ইয়াত 1 লাখমান মানুহ হ'ব বুলি আহিছিলোঁ। অসমীয়া বুলি নিজকে এতিয়া ক'বলৈ লাজ লগা নিচিনা হৈছেগৈ। জাষ্টিছ ফৰ জুবিন গাৰ্গ লেখি আৰু লাভ নাই, বিশেষকৈ আমাৰ অসমীয়া মানুহবিলাকে। কিয়নো আজি চৰকাৰক ইমান কোৱাৰ পিছতো আজি 5 মাহ হ'বলৈ হ'ল জুবিন দাৰ ক্ষেত্ৰতো এনেকৈ থাকিলে, এতিয়ালৈকে একো বিশেষ কাম কৰা নাই। আজি নিজে পত্নী আহিবলগীয়া? হয়, গৰিমা বৌ আমি ৰাতিপুৱা 10টা বজাৰ পৰা এতিয়ালৈকে কাম কৰি আছোঁ। গৰিমা বা তাত কাম কৰিয়ে আছে। মই জাষ্ট কষ্টিউমযোৰ খুলি দাদাৰ লগত কথা পাতি আকৌ আপোনালোকৰ এইডোখৰলৈ আহোঁতে আহি পাইছোঁ। মই এটাই কথা কওঁ, মই চৰকাৰক কেতিয়াও অনুৰোধ নকৰোঁ, চৰকাৰে কেতিয়াও এইটো কাম নকৰে। যদি আমাৰ অসমীয়াই যদি জুবিন দাক জীয়াই ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি অসমীয়া বুলি কৈ মানুহৰ আগত ক'বলৈ লাজ লাগিব লাগে। আৰু 2 নম্বৰ কথা, মই আমাৰ ফেন ক্লাবকো কৈছোঁ, জুবিন ফেন ক্লাব আৰু লগতে আমাৰ অসমত বহুত সংগঠন আছে নহয়, বহুত সংগঠন আছে, শিল্পী সমাজ আছে। সকলোৱে প্ৰতিজন অসমীয়াই যদি এটকাকৈ হ'লেও যদি অৰিহণা দিয়ে, আমাৰ অসমত 4-3 কোটি মানুহ আছে, এটকাকৈও যদি অৰিহণা দিয়ে তেতিয়াহ'লে আমি জুবিন দাক আমাৰ অসমীয়া বুলি আমি সদায় জীয়াই ৰাখিব পাৰিম। কিন্তু চৰকাৰক নকওঁ, মই চৰকাৰক অনুৰোধ কেতিয়াও নকওঁ, চৰকাৰে নকৰে। চৰকাৰ আজি আহিব কাইলৈ গুচি যাব, 5 বছৰৰ কাৰণে আহে। জুবিন দা আমাৰ 5-10 বছৰীয়া মানুহ নহয় ন, আমাৰ চিৰ জীৱনটো লাগিব আমাক জুবিন দাই। যেতিয়ালৈকে বিশ্ব জিলিকি থাকিব আমাৰ অসমো জিলিকি থাকিব লাগিব। জুবিন দাই জীয়াই থাকোঁতে আমাক বহুত দি থৈ গ'ল, আমি মৰাৰ পিছত কি দিলোঁ? একো নাই দিয়া।
সমাজস্থলী আহিলোঁ, লাখ লাখ অনুৰাগী আহিলে, সেইখিনি মানুহ আজি ক'ত গ'ল? এইবিলাক শিয়ালহে, শিয়াল গাঁতত সোমাই আছিলে, ওলাই আহিছিলে। আজি ওলাই আহিব লাগিছিলে সেইবিলাক শিয়াল, কিয় নাহে? চবেই পাহৰি গ'ল জুবিন দাই। কোনোবা ধৰ্মত লাগি গৈছে, কোনোবা ৰাজনীতিত লাগি গৈছে, কিছুমানে নিজৰ পৰিয়ালৰ কাৰণে চিন্তা কৰিল। জুবিন দাৰ কাৰণে চিন্তা কৰিবলগীয়া মানুহ নাই। মই অসমীয়া বুলি আৰু প্ৰতিজন অসমীয়াকে কৈছোঁ, আৰু প্ৰতিটো সংগঠন, অসমত বহুত সংগঠন আছে, সংগঠনকো মই অনুৰোধ কৰিছোঁ ইয়াৰ পৰা আজি জুবিন দা এই সমাধিস্থলী পাই প্ৰতিটো সংগঠন ওলাই আহক, আৰু প্ৰতিজন অসমীয়াই এটকাকৈ হ'লেও জুবিন দাৰ নামত, জুবিন দাৰ ক্ষেত্ৰ বনাবৰ কাৰণে এটকা হ'লেও অৰিহণা আগবঢ়াওক। জুবিন দাৰ ক্ষেত্ৰ 5 মাহ নালাগে, 2 মাহত হৈ যাব, কিন্তু প্ৰতিজন অসমীয়াই এটকাকৈ হ'লেও জুবিন দাৰ কাৰণে আগবঢ়াব লাগিব। তাকে কয় হয়, নিশ্চয়কৈ। আৰু এয়া আচলতে জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ ভাল পোৱাৰ অনন্য নিদৰ্শন। প্ৰতিগৰাকী অসমীয়াই যদি এটকাকেও বৰঙণি আগবঢ়ায়, নিশ্চয় জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ বাবে চৰকাৰলৈ বাট চাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহ'ব। আৰু সেই নিদৰ্শন দাঙি ধৰিবলৈ আগবাঢ়িছে প্ৰতিগৰাকী অসমীয়া, আৰু আহ্বান জনাইছে জুবিন গাৰ্গ ফেন ক্লাবৰ লগতে প্ৰতিগৰাকী অসমবাসীক যে আটাই আগবাঢ়ি আহক আৰু জুবিন ক্ষেত্ৰক সদায় পৰিষ্কাৰ কৰি ৰাখক আৰু আটোমটকাৰিকৈ সজাই তোলক জুবিন ক্ষেত্ৰ।